মোৰ নাম মৃন্ময় ছেত্ৰী। আজি আমি আহিছো নতুন এটা সেশনস লৈ। আজি আমি স্টার্ট কৰিম HCF এন্ড LCM ৰ পৰা। তো তোমালোকে চাই থাকা কেনে কৰিব লাগে। যদি তোমালোকৰ বেসিক কনসেপ্ট ক্লিয়ার নাই তেতিয়া তোমালোকে ম্যাথমেটিক্স কৰিবলৈ যিকোনো কম্পিটিটিভ এক্সাম হোক আসামৰ কাৰণে তুমি এটা কোৱেশ্চনো ভালকে সলভ কৰিব নোৱাৰা। তো আজি আমি পঢ়িম HCF এন্ড LCM। তো ফার্স্ট তোমালোকে জানিব লাগিব HCF কি হয় আৰু LCM কি হয়, তেতিয়াহে তোমালোকে কি হয় ম্যাথমেটিক্সৰ যিমান নাম্বাৰ সিস্টেমৰ প্ৰবলেমছ আছে এইবোৰ সলভ কৰিব পাৰিবা। তো আমি এক্সাম্পল লওঁ 6 আৰু 12 ৰ। 6 আৰু 12 ৰ এক্সাম্পল লৈ আমি সলভ কৰিম কেনেকে HCF এ কি ডিফাইন কৰে আৰু LCM ৰ মিনিং কি হয়। তো প্ৰথমে তোমালোকে জানিব লাগিব মাল্টিপলস কি হয়, আৰু সেকেন্ড ওয়ান ইজ ফ্যাক্টর। ফ্যাক্টর কি হয়, এই দুটা বস্তু যেতিয়ালৈকে নাজানা তুমি কি নাজানা HCF এন্ড LCM নাজানা। তো মাল্টিপলস কি হয়, আমি সৰুৰ পৰা টেবল পঢ়ি আহিছো। মই ধৰি লৈছো এক্সাম্পল 6 এর। তো 6 এগুণ 6, 6 দুগুণ 12, 6 3 গুণ 18, 6 4 গুণ 24 এন্ড 6 5 গুণ 30 ডট ডট ডট। মাল্টিপলস কি হয়, মাল্টিপলস মানে হৈছে সংখ্যাই কেনেকে পূৰণ ফল কৰি আমি উলিয়াও। সৰুৰ পৰা আমি যোনটো টেবল পঢ়ি আহিছো মাল্টিপলৰ, সেই বস্তুটোৱে আমি কি বুলি কওঁ মাল্টিপল। এটা 6 এর মাল্টিপল কি কি বুলি কলে 6 এগুণ 6, 6 দুগুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30 এনেকে গৈ থাকিব, বহুত দীঘল হয় এই মাল্টিপলসৰ লাইন। কিন্তু ফ্যাক্টরস কি হয়, এতিয়া যদি মই এক্সাম্পল 6 ধৰো, 6 এর ফ্যাক্টরস কি কি হ'ব তোমালোকে জানিব লাগিব। যোনবোৰ সংখ্যাই 6 ক ডিভাইড যাব তেনেকুৱা সংখ্যাক আমি কি বুলি কওঁ ফ্যাক্টরস বুলি কওঁ। এতিয়া 6 এর ফ্যাক্টরস প্ৰথমে আহিব 1, একেৰে তো সবৰ লগত ডিভাইড যায়, এটো সবৰ কি হয় 1 হৈছে সবৰ ফ্যাক্টরস। তো 1 এর পিছত আহিব 2, 2 এও ডিভাইড যায় 6, তাৰ পিছত আহিব 3, 3 এও ডিভাইড যায়, তাৰ পিছত কি হ'ব ডাইরেক্ট 4 এ না যায়, 5 এ না যায়, 6 এ যাব। এই সংখ্যাবোৰক কি বুলি কয় 6 এর ফ্যাক্টরস বুলি কয়। এতিয়া মাল্টিপলস বুজি পাই গলা কি হয় আৰু ফ্যাক্টরস, এই বস্তুৰ মেইন ডিফারেন্স তোমালোকে জানিব লাগিব। এতিয়া আমি কৰি আছিলো HCF। HCF মানে হৈছে ডেফিনেশনত লিখা আছে হাইয়েস্ট কমন এন্ড ফ্যাক্টরস। তো মই এক্সাম্পল লৈছিলো 6 আৰু 12 ৰ। এতিয়া তোমালোকে এই দুটা বস্তুৰ কি ওলাব লাগিব ফ্যাক্টরস ওলাব লাগিব। তো 6 এর ফ্যাক্টর কি কি হয় মই লিখিছো, 6 এর ফ্যাক্টর 1 2 3 এন্ড 6, কোন কোন সংখ্যায় 6 ক ডিভাইড যাব। এতিয়া 12 এর ফ্যাক্টরস মই লিখিলাম। 12 এর ফ্যাক্টরস কি কি হয়, 1 এৰে যাব, 2 এৰে যাব, 3 এ যাব, 4 এ যাব, তাৰ পিছত 6 এৰে যাব আৰু 12 এ যাব। এই সংখ্যাবোৰ কি হয় ফ্যাক্টরস হয়। 6 এর ফ্যাক্টরস এইবোৰ হয় আৰু 12 এর ফ্যাক্টরস কি হয় 1 2 3 4 6 এন্ড 12। এতিয়া আমাৰ ডেফিনেশনলৈ মন কৰিম। ডেফিনেশনত লিখা আছে হাইয়েস্ট কমন ফ্যাক্টর। তো আমাক কি কৈছে সবতকে ডাঙৰ এনেকুৱা কমন ফ্যাক্টর মানে দুইটাৰ মাজত থাকিব লাগিব। ইয়াৰ ফ্যাক্টর আৰু ইয়াৰ ফ্যাক্টৰৰ মাজত থকা সংখ্যাবোৰক কি বুলি কওঁ কমন ফ্যাক্টর বুলি কওঁ। তাৰপিছত প্ৰথম ওয়াৰ্ডটো লিখা আছে হাইয়েস্ট মানে সবতকে ডাঙৰ। এতিয়া তোমালোকে ইয়াত চোৱা 1 আছে, 2 আছে, 3 আছে, সবতকে ডাঙৰ এনেকুৱা সংখ্যা কোনটো হয় যোনটো সংখ্যা দুটাৰ মাজতে আছে। এটা দুইটাৰ মাজত কি আছে 6 আছে, তেতিয়া আমি ইয়াক কি বুলি কওঁ হাইয়েস্ট কমন ফ্যাক্টর। মানে কি হয় এতিয়া 6 আৰু 12 ৰ হাইয়েস্ট কমন ফ্যাক্টর কি হ'ব, হাইয়েস্ট কমন ফ্যাক্টর হ'ব 6। দ্যাট ইজ দা অ্যানসার। এতিয়া বুজি পাই গলা HCF কি হয়। ইয়াৰ পিছত এতিয়া আমি পঢ়িম LCM। HCF বুজি পাই গলা। এতিয়া LCM ত আমি প্ৰথমে কিহৰ কমন চাও মাল্টিপলসৰ মাজত কি হয় কমন চোৱা যায়। এতিয়া মই যোনটো এক্সাম্পল লৈছিলো 6 আৰু 12 ৰ, এইটোৱে বেসিক এক্সাম্পল এটা লৈ লওঁ। তো প্ৰথমে আমি জানিব লাগিব 6 এর মাল্টিপলস কি কি হয়। তো 6 এর মাল্টিপলস 6 এগুণ 6, 6 দুগুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30 ডট 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 এনেকা বহুত সংখ্যা মাল্টিপলসত থাকিব পাৰে। এতিয়া 12 ৰ কি কি হ'ব 12 এগুণ 12, 24, 12 3 গুণ 36, 4 12 48 ডট 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 এনেকা বহুত সংখ্যা থাকিব। এতিয়া আমাক কি কৈছে লোয়েস্ট কমন মাল্টিপল। ইয়াত কি কোৱা আছে লিষ্ট কমন মাল্টিপল বুলিও কয়। এটা চোৱা লিষ্ট কমন মাল্টিপল মানে এনেকুৱা এটা সৰু সংখ্যা যোনটো মাল্টিপলসৰ মাজত কি থাকিব কমন থাকিব। এতিয়া 6 ইয়াত আছে ইয়াত নাই, 12 ইয়াত আছে 12 ইয়াতো আছে, তেতিয়া এই সংখ্যাটো সবতকে সৰু হয় না মাল্টিপলসৰ সবতকে সৰু কমন সংখ্যাটোকে কি বুলি কয়, ইয়াকে কি বুলি কয় 12 হৈছে 12 কিহৰ 6 আৰু 12 কি হয় LCM হয়। LCM বুজি পাই গলা LCM কি হয়। LCM এনেকে ওলায়
আৰু এটা মেথড আছে কেনেকে উলিয়াব পাৰিবা নৰ্মেল যোনটো আমি সৰুৰ পৰা পঢ়ি আহিছো নৰ্মেল ডিভিজন কৰিও আমি উলাব পাৰি এটা সোৱা 2 এৰে মই কি কৰিম 2 3 গুণ 6 এটা 2 6 গুণ 12 আকৌ 3 এ ডিভাইড কৰি দিম 3 গুণ 3 3 2 গুণ 6 এই সব সংখ্যাবোৰক আমি মাল্টিপ্লাই কৰিলে এলসিএম পাই যাম 2 গুণ 2 2 3 গুণ 6 6 2 গুণ 12 এনেকা উলাব পাৰা এটো নৰ্মেল কথা খালি মই কনসেপ্ট বুজাই দিছো এলসিএম ৰ ডেফিনেশনটো কি হয় এটা ডেফিনেশন তুমি বুজি পাই গলা যে লিস্ট কমন মাল্টিপল মানে এনেকুৱা এটা সৰু মাল্টিপলস হয় যোনটো দুটা সংখ্যাৰ মাল্টিপলসৰ মাজতে কি হ'ব কমন থাকিব এই বস্তুটো বুজি পাই গলে আৰামসে তোমালোকে যিমান কোৱেশ্চন থাকিব কৰিব পাৰিবা এতিয়া আমাৰ প্ৰথম কোৱেশ্চনত দিয়া আছে সোৱা what is the HCF of 2 to the power 3 3 to the power 4 and 2 to the power 5 into 3 to the power 2 তো এনেকুৱা কোৱেশ্চন বহুত এডিআৰই মই বহুত আসাম কম্পিটিটিভ এক্সামত এনেকুৱা কোৱেশ্চন অহা দেখিছো এটো কমন কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু বহুত ইজি কোৱেশ্চন এটো চাই তুমি আনসাৰ কৰিব পাৰিবা তো যেতিয়া আমাক এনেকুৱা ধৰণৰ পাৱাৰত সংখ্যাবোৰ দিয়া আৰু আমাক HCF LCM খুদে তেতিয়া কি কৰিব লাগে সোৱা তেতিয়া আমাক একো কৰিব নালাগে খালি তুমি সোৱা ইয়াৰটো 2 আছে ইয়াতো 2 আছে কাৰ পাৱাৰ ডাঙৰ কাৰ পাৱাৰ সৰু যোনটো সৰু হয় হেতু আমি লৈ লব লাগে ইয়াৰ পাৱাৰটো সৰু তেতিয়া আমি লৈ লম পাৱাৰ কি হয় 2 to the power 3 ইনটু আৰু 3 ৰ ইয়াৰ পাৱাৰ ডাঙৰ ইয়াৰ পাৱাৰ সৰু আমি কোনটো লব লাগিব সৰু পাৱাৰটো লব লাগিব ইয়াত কি আছে 3 to the power 2 এইটোৱে হয় কি आंसर এতিয়া অপচনত কোনটো দিয়া আছে অপচন বি ইজ দা কারেক্ট आंसर তো আমাক নেক্সট কোৱেশ্চনত দিয়া আছে দা HCF and LCM of two number is 6 and 5040 5040 আমাক কি দিয়া আছে HCF ও দিয়া আছে দুটা সংখ্যাৰ LCM ও দিয়া আছে কিমান 5040 if one of the number এটা নাম্বারও আমাক দিয়া আছে কিমান হয় 210 তো আমি এটা ফর্মুলা কি জানো ফর্মুলা জানো তোমার ইফালে কৰিম দিম LCM আৰু HCF ৰ মাল্টিপ্লিকেশন HCF ৰ কি হয় মাল্টিপ্লিকেশন সদায় কি হয় দুটা নাম্বাৰৰ মাল্টিপ্লাই যদি মই নাম্বাৰ দুটা x আৰু y ধৰো যদি তুমি LCM আৰু HCF ক পূৰণ কৰা তেতিয়া কি হ'ব সংখ্যা দুটাক পূৰণ কৰিলেও সেম ৰিজাল্ট পাবা তো এই ফৰ্মুলাটোৱে ইউজ কৰি আমি এই কোৱেশ্চনটো সলভ কৰো বেছি টান নহয় তোমাৰ LCM কিমান দিয়া আছে 5040 আৰু HCF দিয়া আছে কিমান 6 আৰু নাম্বাৰ এটা কিমান দিয়া আছে সংখ্যা এটা দিয়া আছে 210 ইনটু সেকেন্ড নাম্বাৰটো আমাক উলিয়াব লাগে তো সিম্পলি তুমি 0 to 0 ক্যান্সেল আউট 21 এ ইয়াক যাব 2 টাইমস 20 and 4 into 6 equal to y তো সিম্পলি ইয়াক পূৰণ কৰি দিলে आंसरটো ওলাই যাব 6 4 গুণ 24 6 2 গুণ 12 144 is the answer তো এই এনেকে কৰিব লাগে তুমি অংকবোৰ এতে ইয়াৰ অপচন বি ইজ দা কারেক্ট आंसर সিম্পলি তুমি কি কৰিব লাগিব যদি এনেকুৱা সংখ্যা তোমাক যি কোনো দিব পাৰে এই কনসেপ্টতে তোমাক কেতিয়াবা HCF LCM দুটাৰ ভিতৰ এটা নিদি দুটা সংখ্যা দি দিব পাৰে কেতিয়াবা তুমি LCM দি দিব এ আৰু দুটা সংখ্যা দি দিব কেতিয়াবা HCF দি দিব দুটা সংখ্যা দি দিব LCM ওলাব লাগে সেই বস্তুবোৰ তুমি নিজে যদি প্র্যাকটিস কৰি থাকিবা অটোমেটিক আহি যাব তো LCM আৰু HCF ক মই পূৰণ কৰি দিল দুটা সংখ্যাৰ মাল্টিপ্লাই আমাক LCM আৰু HCF ও দিয়া আছে আৰু দুটা সংখ্যাৰ মাল্টিপ্লিকেশন 210 আৰু 6 আমি কি কৰি দিলো পূৰণ কৰি দিলো তো সিম্পলি 210 0 0 ক্যান্সেল আউট 21 এ 504 24 টাইমস গল আৰু 6 এ 24 ক তোমাৰ পূৰণ কৰিলে কিমান হ'ব 144 তো 144 অপচন বি ইজ দা কারেক্ট आंसर তো থার্ড নাম্বার কোশ্চেন এটা অলপ বেলেগ টাইপৰ কোশ্চেন হয় কিন্তু এনেকুৱা কোশ্চেন বহুত দেখা পোৱা যায় the LCM of two number is 168 দুটা সংখ্যাৰ আমাক কি দিয়া আছে LCM দিয়া আছে and their HCF is 12 আমাক LCM ও দিয়া আছে HCF ও দিয়া আছে if the difference between the number is 60 দুটা সংখ্যাৰ কি হয় মাইনাস ডিফারেন্স মানে কি হয় মাইনাস মাইনাস কৰিলে কিমান দিয়া আছে মাইনাস কৰিলে তোমাৰ দিয়া আছে 60 তো আমাৰ কোশ্চেনত হৈছে what is the sum of the numbers তো দুটা যোনটো সংখ্যাৰ LCM দিয়া আছে আমাক 168 HCF দিয়া আছে আমাৰ 12 আৰু দুটা সংখ্যাক মাইনাস কৰিলে দিয়া আছে কিমান 60 তো আমাক খুদিছে what is the sum of the numbers মানে দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাও সেই সংখ্যাটো আমাক খুদিছে তো প্ৰথমে আমি লিখি লব লাগিব LCM কি হয় LCM দিয়া আছে আমাৰ 168 আৰু HCF দিয়া আছে কিমান HCF দিয়া আছে আমাৰ 60 সরি 60 নহয় আমাৰ দিয়া আছে 12 আৰু আমাক কি দিয়া আছে আৰু আমাৰ ডিফারেন্স দিয়া আছে তো HCF আগৰ 12 হয় তেতিয়া আমি ধৰিব লব লাগিব let two numbers কি হ'ব 12x and 12y এই দুটা সংখ্যা আমি ধৰি লম ফার্স্ট নাম্বার কি হ'ব ফার্স্ট নাম্বার হ'ব 12x আৰু সেকেন্ড নাম্বার কি হ'ব সেকেন্ড নাম্বার আমাৰ 12y
তো আমাক কোৱেশ্যনত দিছে দুটা সংখ্যাৰ ডিফাৰেন্স তো আমি ডিফাৰেন্স উলিয়াই লওঁ 12x - 12y কিমান হ'ব আমাক দি আছে 60 তো 12 আমি যদি কি কৰো কমন লৈ লওঁ 12 কমন ললে কিমান হ'ব 12 60 ডিভাইড কৰিলে 5 টাইমস তো আমি এটা সংখ্যা গম পালো আমি এটা কথা গম পালো যে দুটা ফ্যাক্টৰ যোনটো x আৰু y ফ্যাক্টৰ হয় তাক মাইনাস কৰিলে কিমান পাওঁ 5 পাওঁ ইয়ালৈকে হৈ গল আৰু আমাৰ এটা ফৰ্মুলা আমি কি জানো আমি জানো দুটা সংখ্যাৰ মাল্টিপ্লাই 12x * 12y দুটা সংখ্যাৰ মাল্টিপ্লাই কি হয় এলসিএম আৰু এইচসিএফ ৰ পূৰণফল 168 * তোমাৰ কিমান দিয়া আছে এইচসিএফ দিয়া আছে 12 তো এইটো ক্যান্সেল আউট যাব এইটো যাব তোমাৰ 1 টাইমস আৰু 4 তো x আৰু y ক আমি পূৰণ কৰিলে কিমান পাওঁ 14 পাওঁ এতিয়া চোৱা আমি গম পাইছো যে x - y কৰিলে 5 পাই আছো দুটা যোনটো ফ্যাক্টৰ মানে কোপ্ৰাইম এই দুটা কোপ্ৰাইম হয় মানে কোনো ফ্যাক্টৰ নাথাকে x আৰু y কোপ্ৰাইমক আমি মাইনাস কৰিলে কিমান পাই আছো 5 পাই আছো আৰু পূৰণ কৰিলে 14 পাই আছো তো আমি পূৰণ ফল ইয়াৰ পৰা কি ওলাব পাৰো 7 * 2 = 14 7 14 1 * 14 এইবোৰ হয় পূৰণ ফল তো পূৰণ ফলক আমাক কি বুলি কৈছে দুটা সংখ্যা পূৰণ কৰিলে 14 পাও কিন্তু মাইনাস কৰিলে কিমান পাব লাগিব মাইনাস কৰিলে 5 পাব লাগিব তো 7 আৰু যদি 2 ক মই মাইনাস কৰো তেতে কিমান পাও 5 পাই আছো তো এইটো কি হয় আমাৰ কারেক্ট চয়েস হ'ব তো আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগিব আমাক কি বুলি কৈছে সংখ্যা দুটা প্লাস বুলি কৈছে তো সংখ্যা দুটা প্লাস আমি কেনে কৰিম 12 আৰু 12 সরি 12 নহয় কিমান আছে 5 আৰু 7 আৰু 2 তো 12 লগত 7 পূৰণ কৰা আৰু প্লাস 12 লগত কিমান পূৰণ কৰা 12 লগত 2 পূৰণ কৰা এতিয়া 7 12 কিমান হ'ব 84 প্লাস 2 12 24 তো এটো প্লাস কৰি দিলে কিমান आंसर হ'ব হেতুই হয় কারেক্ট आंसर 108 ইজ দা কারেক্ট 108 কোত আছে অপশন সি তো সিম্পলি তোমালোকে কি কৰিব লাগিব প্ৰথমে তোমালোকে উলিয়াব লাগিব এই বস্তুটো প্ৰথমে ধৰি লব লাগিব দুটা সংখ্যা মই ধৰি ললো 12x and 12y তাৰপিছত পূৰণ কৰি দিলো পূৰণ কৰিতে ক্যান্সেল আউট কৰিতে কি হয় দুটা কোপ্ৰাইমক মই পূৰণ কৰিতে কিমান পাই আছো 14 পাই আছো আৰু দুটা কোপ্ৰাইমক মই মাইনাস কৰিতে কিমান পাই আছো 5 পাই আছো তো ইয়াৰ ফ্যাক্টৰ উলাই ললো ইয়াৰ ফ্যাক্টৰ মানে এনেকুৱা ফ্যাক্টৰ উলিয়াব লাগিব মাইনাস কৰিলে 5 পাই আছো আৰু পূৰণ কৰিলে কিমান পাও 14 পাও তো আমি গমে পাই গলো 7 আৰু 2 হ'ব 7 আৰু 2 পূৰণ কৰিলে মই 14 পাই আছো আৰু তোমাৰ মাইনাস কৰিতে 5 পাই আছো তো 7 আৰু 2 হ'ব কি হয় কোপ্ৰাইম তো x আৰু y এর জায়গাত 7 আৰু 5 হ'ব তো দুটা সংখ্যা x আৰু y আছিল তো মই কি কৰি দিলো প্লাস কৰি দিলো সিম্পলি তো প্লাস কৰি দিতে এটো হৈ গল 84 এটো হৈ গল 24 তো ইয়াক প্লাস কৰিতে 108 ইজ দা কারেক্ট आंसर এটো বহুত শর্টত এতে তো মই লিখি বুজাই আছো সেই কাৰণে টাইম লাগি আছে নহলে তোমালোকে ডাইরেক্ট এইবোৰ নিলিখাকে ডাইরেক্ট নিজে মনতে ভাবি কৰি লব পাৰিবা তো আমি নেক্সট কোয়েশ্চন লৈ আইছো নেক্সট কোয়েশ্চনত দিয়া আছে হোৱাট ইজ দা হাইয়েস্ট কমন ফ্যাক্টর অফ ফ্র্যাকশন ফ্র্যাকশনত দিয়া আছে 7/16 21/32 49/8 তো এই কোয়েশ্চনটো কৰিবলৈ অলপ বেলেগ ধৰণৰ কোয়েশ্চন হয় তোমালোকে সদায় মনত ৰাখিবা মই সিম্পলি প্ৰথমে বুজাই দিছো কেনে কৰিব লাগে তোমাক যদি a/b আৰু b/c এনেকুৱা ফ্র্যাকশনত তোমাক এলসিএম উলাব কয় বা এইচসিএফ উলাব কয় HCF উলাব কয় a/b আৰু b/c এনেকুৱা যদি তোমাক কোয়েশ্চনত ফ্র্যাকশনত দিয়া থাকে দুটা সংখ্যা বা তিনটা সংখ্যা চাৰিটা সংখ্যা যিমানো দিব পাৰে জাস্ট एग्जांपल মই দিছো তোমাক যদি এনেকে দিয়া থাকে a/b b/c a/b b/c বা c/d যিকোনো ধৰিব পাৰা c/d ও ধৰিব পাৰা ইয়াতো c/d এ ধৰি দিও c/d তো এনেকুৱা যেতিয়া দিয়া থাকে তেতিয়া তোমাক आंसरটো কেনেকে উলাব লাগিব आंसरটো উলাবলৈ তুমি প্ৰথমে কাম কৰিও যদি এলসিএম উলাব লাগে প্ৰথমে আমি কি কৰিলম এলসিএম ওপৰৰ যোনটো সংখ্যা থাকে a আৰু c এলসিএম উলাই লম আৰু তলৰ সংখ্যা কেইটাৰ কি উলাই লম এইচসিএফ উলাই লম এইচসিএফ এটো কি হ'ব b আৰু d এইচসিএফ এনেকুৱা যদি তুমি কৰা এলসিএম ac ওপৰৰ এলসিএম থাকিলে ওপৰত এলসিএম আৰু তলত কি হ'ব এইচসিএফ তলৰ সংখ্যা আগত যেতিয়া আমাক এইচসিএফ উলাব দিয়ে এইচসিএফ উলাব দিলে কি কৰিম ওপৰত আমি এইচসিএফ উলাই লম এইচসিএফ ওপৰৰ সংখ্যা দুটা যি দিয়া থাকে a আৰু c এর কি হ'ব এইচসিএফ হ'ব আৰু তোমাৰ কি হ'ব তলৰ এলসিএম এই ফর্মুলাটো যদি তুমি ইউজ কৰা আৰামসে এনেকুৱা ধৰণৰ কোয়েশ্চন আৰামসে সলভ কৰিব
পাৰিবা এইটো বুজি লবা যেতিয়া এলসিএম দিয়ে ওপৰৰ সংখ্যা দুটাৰ এলসিএম আৰু তলৰ সংখ্যা দুটাৰ কি হ'ব এইচসিএফ আৰু যেতিয়া এইচসিএফ দিয়ে এইচসিএফ ওপৰৰ সংখ্যা দুটাৰ এ আৰু সি কি উলিয়াম এইচসিএফ আৰু তলৰ সংখ্যা দুটাৰ কি উলিয়াম এলসিএম উলাম তো ইয়াৰ ডিভাইড যি ওলাব সেইটোৱে হ'ব ইয়াৰ কি হ'ব এইচসিএফ হ'ব আৰু এই সংখ্যা দুটাৰ যোনটো আমি এলসিএম আৰু এইচসিএফৰ এচিৰ এলসিএম আৰু বিডিৰ যেতিয়া এইচসিএফ উলাম ডিভাইড কৰি দিম যি এনসাৰ ওলাব এই সংখ্যা দুটাৰ কি হ'ব ফ্ৰেকশন দুটাৰ কি হ'ব এলসিএম ওলাই যাব তো এতিয়া আমাক কোৱেশ্চনত এইচসিএফ ফৰ্মুলাটো বুজি পাই গলা এতিয়া এইচসিএফ আমি কেনেকৈ ওলাম এতিয়া মই শিকাইছিলো কেনেকৈ উলিয়াম এইচসিএফ ওলাবলৈ তোমাক কি দিয়া আছে তোমাক দিয়া আছে 7/16 আৰু দিয়া আছে 21/32 আৰু দিয়া আছে 49/8 তো আমাক কি দিছে এইচসিএফ দিছে তো ওপৰত কি হ'ব এইচসিএফ হৈ যাব এইচসিএফ কাৰ হৈ যাব এইচসিএফ হৈ যাব তোমাৰ 7 21 and 49 ৰ এইচসিএফ হৈ যাব তলত কি উলাম এলসিএম তো এলসিএম তলত কি হৈ যাব এলসিএম উলাম 16 32 আৰু 8 হৈছে তো সিম্পলি ইয়াক উলাই দিয়া এইচসিএফ কি হ'ব ইয়াক যদি সবে ডিভাইড কৰি আছে তো এইচসিএফ হেতুৱে হৈ যাব খাতেৰে 21 কো গৈ আছে খাতেৰে 49 কো গৈ আছে তো ইয়াৰ এইচসিএফ কিমান হৈ যাব 7 হৈ যাব আৰু ইয়াক যদি 8 কো ইউ ডিভাইড কৰি আছে নে 8 ডিভাইড গৈ আছে 16 এ 32 কো ডিভাইড গৈ আছে তো এই ডাঙৰ সংখ্যাটো কি হৈ যাব এই ডাঙৰ সংখ্যাটো এলসিএম হৈ যাব তলত 32 এটোৱে আনসার ইমান ইজি হয় যদি তুমি ফৰ্মুলাটো জানা এইচসিএফ আৰু এলসিএম উলাই ইয়াক যদি তোমাৰ কৰিবলৈ টান পাইছা তেতিয়া তুমি 7 21 আৰু 49 ৰ ফেক্টৰছ উলাই কৰিব পাৰা যদি তোমাক ইয়াক কৰিব টান পাই আছে তেতিয়া 16 32 আৰু 8 এনেকে ডিভাইড কৰিও তুমি কৰিব পাৰা নিজৰ ইচ্ছা খালি তুমি জানিব লাগিব যেনেকে যেতিয়া ফ্ৰেকশনত দিয়া থাকে এইচসিএফ তুমি ওপৰৰ সংখ্যা কিটাৰ এইচসিএফ উলাই লবা আৰু তলৰ সংখ্যা কিটাৰ কি উলাই লবা তলৰ সংখ্যা কিটা তুমি এলসিএম উলাই লবা তেতিয়া তোমাৰ কি হৈ যাব কোৱেশ্চন আৰামসে সলভ হৈ যাব তো आंसर কোনটো অপচনত আছে অপচন এ ইজ দা কারেক্ট आंसर তো নেক্সট কোৱেশ্চনত দিয়া আছে নে a HCF of 3/4 and তোমাৰ 9/16 দিয়া আছে আৰু b ইকুয়াল কিমান দিয়া আছে 16/9 and 4/25 তো আমাক দিয়া আছে HCF উলাবলৈ এই দুটা সংখ্যা এতিয়া আগত মই বুজাই দিলো HCF কেনেকৈ উলাই ওপৰৰ সংখ্যা দুটাৰ HCF উলাই লম আৰু তলৰ সংখ্যা দুটাৰ LCM উলাই লম তেতিয়া HCF টো উলাই যাব এৰ মান উলাই যাব আৰু b LCM মানে কি হয় মই ফৰ্মুলা এতিয়া শিকাইছিলো ওপৰৰ সংখ্যা দুটাৰ কি কৰিবা ওপৰৰ সংখ্যা দুটাৰ LCM উলাই লবা আৰু তলৰ সংখ্যা দুটাৰ কি উলাই লবা HCF উলাই লবা তো ইয়াৰ পৰা উলাই যাব তোমাৰ b ভ্যালু তো আমাক কি কৰিব লাগে LCM আৰু HCF a আৰু b ৰ মান উলোৱাৰ পিছত তুমি প্লাস কৰি দিলে आंसरটো উলাই যাব এইটো মই তোমালোকক দি আছো হোমৱৰ্ক এটো সলভ কৰি তোমালোকে কমেন্ট বক্সত आंसरটো জনাবা তো আজিৰ কাৰণে ইমানে তো নেক্সট কনসেপ্ট লৈ মই আহি আছো তোমালোকে চাই থাকিবা ভিডিওটো আৰু পাৰিলে সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ